সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপন। অসমৰ ভিতৰতে অধিবক্তাসকলৰ দ্বাৰা একমাত্ৰ এই ৰঙালী বিহু উদযাপন। গাত বগা চাৰ্ট, ক'লা কোট আৰু ক'লা পেণ্টৰ সলনি কান্ধত ঢোল, পেঁপা, বাঁহী, ঠিক তেনেদৰে মহিলাসকলে নিজৰ পেছাদাৰী পোছাকৰ সলনি নাচনী সাজেৰে মঞ্চত বিহু নচাত ব্যস্ত গোলাঘাটৰ অধিবক্তা সন্থাৰ কাৰ্যালয় চৌহদ। বহাগৰ বিহুৰ এই সময়ছোৱাত ঢোল পেঁপাৰ মাত শুনিলেই অসমীয়া ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি সকলোৱে এপাক নাচিবলৈ মন ৰাইজাই কৰে। কিন্তু নিজৰ পেছাগত কামৰ বাবে সেই কাম সম্ভৱ হৈ নুঠে অধিবক্তাসকলৰ। কিন্তু বছৰৰ 12 মাহে বিভিন্ন গোচৰৰ সংক্ৰান্ত দিনটো আদালতৰ কাম কাজত ব্যস্ত থকাৰ লগতে পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলগীয়া হয়। কিন্তু ইয়াৰ ব্যতিক্ৰম গোলাঘাট অধিবক্তা সন্থা। বিগত 3টা বছৰৰ দৰে এই বছৰো আয়োজন কৰিছে ৰঙালী বিহুৰ। অধিবক্তা সন্থাৰ কাৰ্যালয় চৌহদত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই বিহুত অধিবক্তাসকলৰ মাজৰে কোনোৱে যদি ঢোল বাদন কৰিছে, কোনোৱে আকৌ পেঁপা বজাই নচুৱাইছে নাচনী। মঞ্চত মহিলাসকলে ঢোল পেঁপাৰ মাতত মনৰ আনন্দত আত্মহাৰা হৈ বিহু নাচ প্ৰদৰ্শন কৰিছে। আৰু ইয়াৰ উপৰিও অধিবক্তাসকলৰ পৰিয়ালৰ কণ মাইনাসকলেও নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে মঞ্চত। অসমৰ ভিতৰতে অধিবক্তাসকলৰ দ্বাৰা গোলাঘাটত এনেদৰে বিহু উদযাপন কৰা হয় বুলি জানিবলৈ দিয়ে গোলাঘাট অধিবক্তা সন্থাৰ সভাপতি দীপম ৰঞ্জন সন্দিকৈয়ে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। সন্থাৰ তৰফৰ পৰা আমি গোলাঘাটবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ পলমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ, লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই মুহূৰ্ততে সন্ত্ৰাসবাদীৰ দ্বাৰা যি বৰ্বৰোচিত ঘটনা হ'ল পেহেলগামত, সেই সন্ত্ৰাসবাদী কাৰ্যৰ আমি তীব্ৰ গৰিহণা দিছোঁ। লগতে যিসকল ব্যক্তিয়ে অকালতে প্ৰাণ হেৰুৱালে তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচীটো আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা অৱলম্বন কৰিছিলোঁ তেখেতসকলৰ আত্মাৰ সদ্গতিৰ স্বাৰ্থত। লগতে তেখেতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এনে সন্ত্ৰাসবাদী কাৰ্য অনাগত দিনত নহওক, বন্ধ হওক, তাক কামনা কৰিছোঁ। আমি গোলাঘাট অধিবক্তা সন্থাই বিগত 3য় বৰ্ষৰ দৰে এইবাৰো ৰঙালী বিহু আনুষ্ঠানিকভাৱে আমি উদযাপন কৰিছোঁ। বিগত 3টা বৰ্ষত আমি নিজৰ কৰ্মব্যস্ততাৰ মাজতে কিছু আমাৰ মাজত আমাৰ অন্তৰত অন্তৰ্নিহিত হৈ থকা আমাৰ জাতীয় কৃষ্টি আমি প্ৰকাশ কৰিছোঁ। লগতে ওচৰ চুবুৰীয়া ৰাইজেও উপভোগ কৰিছে। কৰ্মব্যস্ততাৰ মাজত আমি সময় নহয় যে আমি কেনেদৰে মানে আমাৰ নিজৰ যিখিনি আমাৰ মাজত লুকাই থকা প্ৰতিভাখিনি প্ৰকাশ কৰাৰ আমি সুযোগ নাপাওঁ। সেয়েহে আমি আমাৰ মাজৰ অধিবক্তাসকলৰ কৰ্মব্যস্ততাৰ মাজত যিকণ সময় আমি মিলাব পাৰিছোঁ, সেই সময়কণতেই আমি সন্থাৰ বাকৰিত বিহু অনুষ্ঠান আয়োজন কৰি আমি আগবাঢ়ি গৈছোঁ। অনাগত দিনত গোলাঘাট অধিবক্তা সন্থাই সফলভাৱে এই কাৰ্যসূচী চলাই যাব বুলি আমাৰ আশা কৰিছোঁ। আমি চেষ্টা কৰিম আমি থকা অৱস্থাত। আৰু আপোনালোকে জানি ভাল পাব যে অসমৰ ভিতৰতে প্ৰথম আৰু একমাত্ৰ অধিবক্তা সন্থা বাৰ এছ'চিয়েশ্যন, এই গোলাঘাট অধিবক্তা সন্থা, যি ক্ৰমাগতভাৱে 4ৰ্থ বাৰৰ বাবে ৰঙালী বিহু অনুষ্ঠান উদযাপন কৰি আহিছে। পুনৰবাৰ আপোনালোক সকলোকে ৰঙালী বিহুৰ পলমকৈ ওলগ জনাই, নৱবৰ্ষৰ ওলগ জনাই বক্তব্য সামৰিছোঁ। আৰু অধিবক্তা সন্থাৰ দ্বাৰা আয়োজিত অনুষ্ঠান আপোনালোকে উপভোগ কৰক, তাকে আশা কৰিছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।